ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 11 তাৰিখ আৰু ইংৰাজী 2025 বৰ্ষৰ ডিচেম্বৰ মাহৰ 27 তাৰিখ শনিবাৰ। আজি হৈছে শুক্লা সপ্তমী তিথি আৰু আজি নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ। আজিৰ দিনটোত যিসকল জাতক জাতিকা জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব মীন ৰাশি, বৃপ্ৰবৰ্ণ, নৰগণ, অষ্টোত্তৰী শুক্ৰ ও বিংশোত্তৰী শনিৰ দশা থাকিব শেষ ৰাতি 5:12 পৰ্যন্ত। তাৰপিছত দেৱগণ হ'ব বিংশোত্তৰী বুধৰ দশা আৰম্ভ হ'ব। আজি আপোনালোকৰ যাত্ৰা নাই, শুভ কৰ্মও নাই। আজিৰ দিনটোৰ বাবে শুভ ৰাশিফল অৰ্থাৎ ভাগ্যশালী ৰাশিফল হিচাপে পৰিগণিত হোৱা ৰাশিসমূহ হৈছে বৃষ ৰাশি, সিংহ ৰাশি, মকৰ ৰাশি আৰু মীন ৰাশি। আৰু সাৱধান হ'ব লগা ৰাশিসমূহ হৈছে মিথুন ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশি আৰু কুম্ভ ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকসকলৰ বাবে আজি আপোনালোকৰ কিছু মানসিক অৱস্থাৰ পৰিৱৰ্তন ঘটা পৰিলক্ষিত হৈছে আৰু আপুনি আজি অহংকাৰৰ বশৱৰ্তী হৈ বিভিন্ন ধৰণৰ ভুল কাৰ্য কৰাৰ সম্ভাৱনা আছে। গতিকে আজিৰ দিনটো আপুনি সফল কৰি তুলিবৰ বাবে আপুনি অহংকাৰ ত্যাগ কৰিব লাগিব আৰু ইতিবাচক মনোভাৱ অনাটো জৰুৰী হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰত পুনৰ আপোনালোকে ভাল ফল পাব আৰু লগতে গুৰুত্বপূৰ্ণ কামবোৰো আজি সম্পন্ন হোৱা পৰিলক্ষিত হ'ব। বিভিন্ন ক্ষেত্ৰত আপোনাৰ আজি খং পৰীক্ষা কৰি চলিব লাগিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কাম কৰাৰ ধৰণত আজি বাধা আহিব পাৰে। আৰু লগতে ভূমি সম্পৰ্কীয় প্ৰকল্প এটা আজি আপুনি হাতত আহিব পাৰে আপোনাৰ, আৰু ইয়াত আপুনি বেছি লাভৰ আশা নকৰিব কাৰণ পৰিস্থিতিৰ লগত আপুনি আপোচ কৰিব লগা হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা দিনটো ভালেই, কিন্তু আপোনাৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখিব লাগিব। তেওঁলোকৰ সৈতে আপুনি যদি ভালদৰে চকু নাৰাখে আজি তেওঁলোকে কিছু ভুলৰ ফলত আপুনি লোকচান কৰাৰ সম্ভাৱনা থাকিব। আৰু অসাৱধানতাৰ বাবে এটা ডাঙৰ সুযোগ আজি হেৰুৱাৰ সম্ভাৱনা আছে। গতিকে এনেধৰণৰ সুযোগবোৰ যদি এৰি দিয়ে তেনেহ'লে আপোনালোকৰ বাবে কিছু বেয়া ফল দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি দূৰত্বৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। গতিকে আপোনালোকে দুয়োজনে অৰ্থাৎ সংগীয়ে আপোনালোকে যিমান পাৰে ঘনিষ্ঠতা আনিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়ি যাব পাৰিব। সেইবাবে আপোনালোকে বিভিন্ন ধৰণৰ কাৰ্যকলাপ হাতত লওক, ইজনে সিজনক বিশ্বাস ৰাখক আৰু লগতে আপোনালোকে বিভিন্ন ধৰণৰ ভাল লগা কাৰ্যকলাপবোৰ আজি একেলগে কৰক। ইয়াৰ দ্বাৰা পুনৰ আপোনালোকৰ গুৰুত্ব বৃদ্ধি পাব। আপোনাৰ পত্নীৰ পৰামৰ্শ আজি আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। ইয়াৰ দ্বাৰা আপুনি আজি লাভৱানো হ'ব। গতিকে তেওঁলোকক আপুনি আজি সন্মান প্ৰদৰ্শন কৰক আৰু ঘৰত ভাল পৰিৱেশৰ সৃষ্টি কৰিবলৈ যত্ন কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি গাফিলতি কৰিলে আপোনাৰ পেটৰ বিষৰ সমস্যাই দেখা দিব পাৰে। গতিকে গেছৰ সমস্যাবোৰ আপোনালোকে আঁতৰ কৰিবলৈ হ'লে খাদ্যাভ্যাস সুসংশোধিত কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে অতি সোনকালে সুস্থ সবল হৈ উঠিব আৰু বিভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি আপোনালোকে লাভৱান হোৱাৰ সময়। গতিকে আজি বিভিন্ন ধৰণৰ সুযোগৰ সৃষ্টি হৈছে। গতিকে আপুনি আজি বিভিন্ন ধৰণৰ সুযোগ পাব, কিন্তু আপুনি অভাৱনীয় লাভৰ দিশত বেছি অগ্ৰসৰ নহ'ব কাৰণ যিখিনি আপুনি পাব সেইখিনিতে সন্তুষ্ট থাকিবলৈ চেষ্টা কৰিব। বেছিকৈ আগুৱাই গ'লে আপোনাৰ বাবে পথবোৰ ভুল হ'ব পাৰে। কিছু ভাল খবৰ পোৱাৰ পিছত আজি মনটো আনন্দিত হোৱা অনুভৱ কৰিব পাৰিব, কিন্তু আৱেগৰ ওপৰত ভিত্তি কৰি আপুনি ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা আজি বিৰত থাকিব, নহ'লে পৰিস্থিতি আপোনাৰ হাতৰ পৰা গুচি যাব পাৰে। আৰু আপোনাৰ সন্দেহজনক স্বভাৱটোৱে আজি আনৰ বাবে সমস্যাৰো সৃষ্টি কৰিব পাৰে। গতিকে সন্দেহজনক যিবোৰ আপোনালোকৰ স্বভাৱ সেইবোৰ নিয়ন্ত্ৰণত ৰাখক আৰু আনৰ কামত হস্তক্ষেপ কৰাটো আজিৰ বাবে এৰক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ লজ্জাজনক পৰিস্থিতিৰো আজি সৃষ্টি হ'ব পাৰে, অৰ্থাৎ আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি গুৰুত্বপূৰ্ণ কাম আপুনি পাব আৰু আপুনি সক্ৰিয়তাৰে কামবোৰ আগবঢ়াই লৈ যাব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব
আৰু লগতে আপোনালোকে যদি কিবা নতুন কিবা এটা কৰাৰ কথা চিন্তা চৰ্চা কৰি আছে তেনেহ'লে আজিৰ দিনটো ভাল আপোনাৰ, গতিকে এই ক্ষেত্ৰতো আপুনি আগবাঢ়িব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি অনুশাসিত পৰিৱেশৰ সৃষ্টি কৰিবলৈ হ'লে আপোনালোকে সংগীৰ সৈতে নিষ্ঠাবান হ'বলৈ চেষ্টা কৰক আৰু লগতে সৎ হ'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব আৰু লগতে আজি আপোনালোকে ঘৰৰ ক্ষেত্ৰতো সম্প্ৰীতি বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। সেইবাবে স্বামী স্ত্ৰীৰ মাজত যিবোৰ পাৰস্পৰিক সম্বন্ধ সেইবোৰ শক্তিশালী কৰিবলৈ আজি যত্ন কৰিব লাগিব আৰু দুয়োজনে মিলিত হৈ আজি সিদ্ধান্ত ল'লে ঘৰৰ ক্ষেত্ৰত আপোনালোকে ভাল ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যাধিক কামৰ বোজাৰ ফলত ক্লান্তি অনুভৱ হ'ব পাৰে, গতিকে জিৰণিৰ লগতে আপোনালোকে যোগাসনৰ ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে সুস্থ সবল হৈ উঠিব আৰু লগতে মানসিকভাৱেও সতেজতা অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ বিভিন্ন দিশত ক্ষতি হোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে, গতিকে কামবোৰ কৰোঁতে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। ঘৰুৱা ক্ষেত্ৰতো আপোনাৰ আজি অলপ সতৰ্কতাৰে আগবাঢ়িবলৈ চেষ্টা কৰিব, কাৰণ গ্ৰহৰ অৱস্থান বেছি এটা সঠিক নহয় আজিৰ দিনটোৰ বাবে। সেইবাবে যদি পৰিস্থিতি সাপেক্ষে আপুনি সতৰ্ক হৈ চলে তেনেহ'লে আপুনি কামবোৰ কৰাত অসুবিধা নাপায়। আজি আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰাটো অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে, গতিকে আপোনাৰ বাজেট অনুসৰি চলিবলৈ আজি চেষ্টা কৰিব আৰু অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ কম কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ অনুশাসন বজাই ৰাখিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি ব্যৱস্থা ভালেই দেখা গৈছে, কিন্তু অলপ আপোনালোকৰ কামত বিশেষ মনোযোগ দিব নোৱাৰিব পাৰে আজি, কিন্তু তথাপি আপোনাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ আজি যত্ন কৰক আৰু কামৰ ভিতৰত কিবা এটা পৰিৱৰ্তন কৰি নতুন কিবা এটা কৰিবলৈ যত্ন কৰক। ই আপোনালোকৰ কৰ্মক্ষেত্ৰত আকৰ্ষণৰ বাবে ভাল হ'ব আৰু আপুনি ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতিও কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ প্ৰত্যাহ্বানজনক হোৱা পৰিলক্ষিত হ'ব, গতিকে পৰিৱেশ সাপেক্ষে আপুনি আপোনাৰ মতামত দিবলৈ যত্ন কৰিব যাতে কোনো ধৰণৰ আপোনালোকৰ বেয়া প্ৰভাৱ বৃদ্ধি নাপায় বা আপোনালোকৰ মাজত কোনো ধৰণৰ সম্পৰ্কত অৱনতি নঘটে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিব লাগিব, নহ'লে আপোনালোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে। সেইবাবে আপোনালোকে সুসংগঠিত হৈ থাকিবলৈ আজিৰ দিনটো আপোনালোকে সতৰ্কতাৰে আগবাঢ়িবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰে আজি বিভিন্ন দিশত বাধা অহাৰ সম্ভাৱনা আছে, গতিকে আজি আপোনালোকে অলপ শান্ত মনেৰে আগবাঢ়িবলৈ চেষ্টা কৰক আৰু কোনো অচিনাকি মানুহক আজি বিশ্বাসত নল'ব, নহ'লে তেওঁলোকে আপোনাৰ কামত আৰু অধিক জটিলতা সৃষ্টি কৰিব পাৰে আৰু কামবোৰ হস্তক্ষেপ নকৰিব কাৰোবাৰ কামত, কাৰণ তেওঁলোকৰ বা অন্য ব্যক্তিৰ কামত যদি হস্তক্ষেপ কৰে তাৰ পৰাও আপোনালোকৰ কিছু উত্তেজিত পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ আজি সন্মান হানি হোৱা সম্ভাৱনা আছে। সেইবাবে নিজৰ ক্ষেত্ৰখন কেনেদৰে সুন্দৰ কৰিব আৰু সঠিক কৰিব তাৰ প্ৰতিহে বেছি লক্ষ্য ৰাখক আৰু তাতে মনোযোগ বেছিকৈ দিয়ক। ইয়াতে আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ সঠিকভাৱে আপোনাৰ কাৰ্যপ্ৰণালী ৰাখিলে আপোনালোকৰ দিনটোৰ শেষাৰ্ধত আপোনালোকৰ বাবে অনুকূল ফলাফল পাব আৰু বিনিয়োগ কৰাৰ পৰা আজি নিজকে আঁতৰাই ৰাখক, কাৰণ বৰ্তমান সময়ত আপুনি বিনিয়োগ কৰিলে ব্যৱসায়িক ক্ষেত্ৰত কিছু লোকচান হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত আজি নিজৰ মৰ্যাদা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, তেতিয়াহে আপোনালোকৰ সম্পৰ্কত সুষম আৰু সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে আপোনাৰ নিজৰ স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ নিজৰ যত্নৰ প্ৰয়োজন হ'ব। উপযুক্ত জিৰণি ল'বলৈ চেষ্টা কৰিব যাতে আপোনালোকে সুসংগঠিত ফলাফল পায় আৰু লগতে স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে আপোনালোকে ব্যায়াম আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব লাগিব। এনে কৰিলে আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰিব, যাৰ ফলত আপোনালোকে আগবাঢ়ি যোৱাটো সফল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে বাধামুক্ত আৰু সুন্দৰ কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি আপোনালোকৰ শুভ ফল দেখা গৈছে, গতিকে আপোনাৰ গ্ৰহৰ অৱস্থানো আপোনাক আজি সহায় কৰিব আৰু আজি আপোনাৰ ভাগ্য উদয় হোৱাৰো সময়, গতিকে আজিৰ দিনটো অন্য দিনতকৈ ভাল হ'ব আৰু আপোনাৰ যিবোৰ বাকী থকা কাম আছিলে সেইবোৰতো আপোনালোকে আজি সফলতা পাব।
পাৰিবাৰিক দিশতো আপোনালোকৰ সুখ শান্তি দেখা গৈছে। জনসংযোগ আৰু নেটৱৰ্কিঙৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত সুযোগ লাভ কৰাত সক্ষম হ'ব। আপোনাৰ আয় বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ মানসিক চাপ কম হোৱা দেখা পাব। কিন্তু আজি আপুনি গোপন কথাবোৰ বা যিবোৰ ব্যৱসায়িক গোপনীয়তা সেইবোৰ আপোনালোকে বজাই ৰাখিবলৈ চেষ্টা কৰিব। শ্বেয়াৰ কৰিলে সেইবোৰ আপোনাৰ কাৰণে বিপদ হ'ব পাৰে বা নেতিবাচক প্ৰভাৱ পৰিব পাৰে। সেইবাবে নিজৰ ভিতৰতে সকলোবোৰ কাম বা সকলোবোৰ কথা ৰাখিবলৈ চেষ্টা কৰিব। আৰু আজি আপোনালোকৰ ব্যৱসায়ত সামান্য মন্থৰতা আহিব পাৰে, কিন্তু এই ক্ষেত্ৰত আপুনি একেবাৰে মানসিক চাপ নল'ব। অতি সোনকালে আপোনালোকৰ পৰিৱেশ স্বাভাৱিক হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি ঘনিষ্ঠ হৈ উঠা দেখা গৈছে, যাৰ ফলত আপোনালোকৰ মনটো উল্লাসিত হৈ থাকিব আৰু আপোনালোকে শান্তিপূৰ্ণ পৰিৱেশৰো আজি আভাস পাব, যাৰ ফলত আপোনালোকে মানসিক শান্তি পোৱা নিশ্চিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি গাফিলতি কৰিলে স্বাস্থ্যৰ কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে। সেইবাবে সময়মতে চিকিৎসা কৰিব আৰু পৰীক্ষা নিৰীক্ষাবোৰ বজাই ৰাখিব, যাতে আপোনালোকে সুফল লাভ কৰে। আৰু লগতে আপোনালোকে স্বাস্থ্য ভাল ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকে আজি আৱেগৰ বশৱৰ্তী হৈ ভুল কৰাৰ সম্ভাৱনা অধিক। গতিকে আজি আপুনি আৱেগ নিয়ন্ত্ৰণত ৰাখিব লাগিব আৰু আপোনাৰ পৰিকল্পনাবোৰ গোপনীয়তা ৰক্ষা কৰি চলক, নহ'লে আপোনালোকৰ সফল হ'বলৈ কিছু কষ্ট হ'ব পাৰে বা কামবোৰ কৰোঁতে কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। আজি আপোনাৰ পৰিকল্পনাবোৰ তেতিয়াহে সফল হ'ব যেতিয়া আপুনি এই ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব আৰু গোপনীয়তা বজাই ৰাখিব পাৰিব। নিজৰ কামবোৰ সম্পূৰ্ণৰূপে সময়মতে কৰিবলৈ চেষ্টা কৰক আৰু অপ্ৰয়োজনীয় যিবোৰ কাম আছে সেইবোৰ আপোনালোকে ত্যাগ কৰক। আৰু খং কৰিলে আজি আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। সেইবাবে আপুনি আজি মানসিক শান্তি বজাই ৰাখিবলৈ হ'লে ধ্যান কৰিবলৈ যত্ন কৰিব। আজি আপুনি টকা ধাৰে ল'লে আপোনাৰ বিপদ বৃদ্ধি পাব পাৰে, গতিকে ঋণৰ ক্ষেত্ৰত পুনৰ বিবেচনা কৰাটো ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি সক্ৰিয়তাৰে অংশগ্ৰহণ কৰক আৰু কৰ্মচাৰীক আপুনি বিভিন্ন ধৰণৰ দায়িত্ব অৰ্পণ কৰক। ইয়াৰ ফলত তেওঁলোকৰ দক্ষতা বৃদ্ধি পাব আৰু আপোনাৰ অতিৰিক্ত বোজাৰ পৰা কিছু সকাহও পাব আৰু ব্যৱসায়িক ক্ষেত্ৰত তেওঁলোকে আগভাগ ল'ব পাৰিব। প্ৰেমৰ সম্পৰ্কৰ পৰা আজি অলপ দূৰত্ব বজাই ৰখাটো ভাল হ'ব, কাৰণ আজি প্ৰেমৰ সম্পৰ্কত বেছি সময় দিলে আপোনালোকৰ বাবে একো লাভ নহ'ব। আৰু আপোনালোকৰ বিবাহিত জীৱনতো আজি কিছু বিসংগতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু সংগী বা পত্নীৰ সৈতে আপোনালোকে সমন্বয় ৰক্ষা কৰি পৰিৱেশ শান্তি কৰিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কাহ আৰু চৰ্দিৰ দৰে সংক্ৰমণৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰিব। সেইবাবে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম সেইবোৰ বজাই ৰাখিব, ঠাণ্ডা বস্তু পৰিহাৰ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনালোকৰ কিছুমান বিবাদেৰে দিনটো আৰম্ভ হোৱা পৰিলক্ষিত হ'ব, কিন্তু আপোনালোকে যদি কোনো ধৰণৰ এনে পৰিস্থিতিৰ সৃষ্টি নকৰাকৈ আজি থাকিব পাৰে, তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। কাৰণ আপোনালোকে যদি আজি তৰ্ক বিতৰ্কত জড়িত হয়, তেনেহ'লে দিনটো আপোনালোকৰ বাবে বেয়া যোৱাটো নিশ্চিত হ'ব। আজি আপোনাৰ আৰ্থিক বিষয়তো কিছু আগবঢ়াৰ দিন হ'ব আৰু আৰ্থিক বিষয়বোৰ ভাল কৰিবলৈ আজি প্ৰচেষ্টা কৰক। আপুনি নিশ্চয় ইয়াৰ ভাল সমাধান পাব আৰু সফলো হ'ব। আপোনাৰ আজি কৰ্মক্ষেত্ৰত আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে আপোনাৰ অৱদানৰ শলাগ ল'ব আৰু তেওঁলোকক ভালদৰে কাম কাজৰ প্ৰতি আগ্ৰহী কৰোৱাটো আপোনাৰ আজি দায়িত্ব হ'ব। আজি আপুনি আনক অন্ধভাৱে বিশ্বাস কৰিলে আপোনাৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে নিজৰ চিন্তা বেছিকৈ কৰক আৰু বিশ্বাস নিজেই কৰক আৰু যিকোনো কাম আপুনি নিজৰ তত্ত্বাৱধানত কৰিবলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি ত্বৰান্বিত কৰিবলৈ বেছিকৈ আপুনি যত্ন নকৰিব, কাৰণ এনে কৰিলে আপোনাৰ ভুল হ'ব পাৰে আৰু তৎক্ষণাত কিছু লোকচানৰো সম্ভাৱনা থাকিব। সম্পত্তি আদি চুক্তি পোৱাৰ আজি সম্ভাৱনা আছে, ইয়াৰ ফলত আপোনালোকৰ মানসিক অৱস্থা আজি ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত হয়তো আজি আপোনাৰ সংগীৰ সৈতে বিবাহৰ ক্ষেত্ৰত যিবোৰ আপোনালোকৰ কথা বতৰা আছে সেইবোৰ আপোনালোকে পৰিকল্পনা কৰিব আৰু সেইমতে আপোনালোকে আজি পৰিয়ালৰ পৰাও অনুমোদন লোৱাটো ভাল হ'ব আৰু আজি পৰিয়ালৰ পৰা অনুমোদন লোৱাৰো ভাল সময়, সেইবাবে আজি এই ক্ষেত্ৰত আগবাঢ়িব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি শৰীৰৰ বিষৰ সমস্যাই আৰু চৰ্দি কাহৰ সমস্যাই আপোনাক কিছু আমনি দিব পাৰে, সেইবাবে আপোনালোকে স্বাস্থ্য ভাল ৰাখিবলৈ যিবোৰ আয়ুৰ্বেদিক বস্তু সেইবোৰ গ্ৰহণ কৰিবলৈ যত্ন কৰিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকসকলৰ বাবে আজি অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বিভিন্ন দিশত আপুনি আজি চেষ্টা কৰিলে কিছু অসফলতাই দেখা দিব পাৰে, কিন্তু আপুনি যদি মানসিকভাৱে প্ৰস্তুতি চলায় বা পুনৰ চেষ্টা কৰে তেনেহ'লে কামবোৰ সম্পূৰ্ণ হোৱাত আপোনাৰ সহায়ক হ'ব বা সম্পূৰ্ণ হোৱা পৰিলক্ষিত হ'ব। আজি আপোনাৰ ঘৰৰ বাবে বিশেষ বস্তু ক্ৰয় কৰিলে আপোনাৰ পৰিয়ালত আনন্দৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত আজি সকাহ অনুভৱো কৰিব। ব্যক্তিগত আৰু পাৰিবাৰিক সিদ্ধান্ত আজি নিজাববীয়াকৈ ল'বলৈ চেষ্টা কৰক। কাৰোবাৰ হস্তক্ষেপে আজি আপোনাৰ উত্তেজনাৰহে সৃষ্টি হ'ব, সেইবাবে নিজৰ ক্ষেত্ৰখন নিজে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক। ব্যৱসায়িক ব্যৱস্থা আজি উপযুক্তই থাকিব আৰু আয়ৰ উৎস আজি স্বাভাৱিকেই থাকিব। কৰ্মচাৰীৰ সৈতেও আন্তৰিক সম্পৰ্ক বজাই ৰাখিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ৰ লগত জড়িত যিসকল আপোনাৰ লগত আছে তেওঁলোকৰ সৈতে আপুনি ভালদৰে আগবাঢ়িব পাৰিব আৰু উন্নতিও দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি বিশ্বাস বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, নহ'লে ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে ঘৰত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আপোনালোকে চেষ্টা কৰাটো ভাল হ'ব। স্বাস্থ্যৰ প্ৰতি আজি সচেতন নহ'লে আপোনালোকৰ গেছ আৰু এচিডিটিৰ সমস্যাই দেখা দিব পাৰে। গতিকে স্বাস্থ্য ভাল কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতকৰ আজি পাৰিবাৰিক চিন্তাত কিছু আপুনি মগ্ন হ'ব আৰু সম্পৰ্কৰ ক্ষেত্ৰত কিছু জটিলতাই দেখা দিব পাৰে। গতিকে যিমান সোনকালে পাৰে আপোনালোকে সকলোৰে সৈতে পৰামৰ্শ গ্ৰহণ কৰি ঘৰুৱা ক্ষেত্ৰখন ভাল কৰি ল'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনবোৰ সংঘটিত হ'ব আৰু লগতে সকলোৰে সৈতে আপোনালোকৰ সম্পৰ্ক ইতিবাচক হ'ব। আৰু আজি ঘৰৰ ক্ষেত্ৰৰ পৰাই আপুনি আৰম্ভ কৰক দিনটো, কাৰণ ঘৰৰ ক্ষেত্ৰখন ভাল হ'লেহে আপোনাৰ আন কামবোৰ সহজ হ'ব আৰু আপুনি সুনাম বৃদ্ধি কৰিব পাৰিব। গতিকে যিমান সোনকালে পাৰে আপোনালোকে ভুল বুজাবুজিবোৰ আঁতৰাই এক সহজ সৰল পথ গ্ৰহণ কৰক আৰু সকলোৰে বাবে যাতে ভাল হয় সেইটো কামনা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ নতুন উদ্যোগ আদি আৰম্ভ কৰাৰ বাবে আজি তথ্য সংগ্ৰহ কৰি আগবাঢ়ক। এই ক্ষেত্ৰত আপোনাৰ লক্ষ্য পূৰণৰ হেঁচাও থাকিব, কিন্তু আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে আপোনাক সহায়ো কৰিব, যাৰ ফলত আপোনাৰ যি প্ৰকল্প সম্পূৰ্ণ হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি প্ৰেমিক প্ৰেমিকাৰ বাবে লগ পোৱাৰ সুযোগ পাব। ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইজনে সিজনৰ লগত মিলিত হৈ আপোনাৰ মানসিক চাপ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। গতিকে আজি আপোনালোকে শান্তিপূৰ্ণ পৰিৱেশৰ মাজত দুয়োজনে মিলিত হ'বলৈ চেষ্টা কৰক আৰু দুয়োজনে আপোনাৰ মনৰ কথা মুকলিকৈ প্ৰকাশ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সুখ শান্তি বৃদ্ধি পোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি এলেহুৱা বা ভাগৰুৱা অনুভৱ কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ শক্তি অলপ কম অনুভৱ কৰিব পাৰিব। সেইবাবে ব্যায়াম আৰু যোগাসনে আপোনালোকৰ যাতে স্বাস্থ্য ভাল কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়ক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপোনালোকৰ স্বাস্থ্য পুনৰ শক্তি অনুভৱ কৰিব আৰু লগতে সতেজতা অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আত্মীয়তাৰ ৰক্ষা কৰিবলৈ আপুনি আজি সফল হ'ব। অৰ্থাৎ আজি আপুনি যিকোনো ক্ষেত্ৰতে, ব্যৱসায়িক ক্ষেত্ৰতে হওক বা আপোনাৰ ঘৰুৱা ক্ষেত্ৰতে হওক বা আপোনাৰ কাৰ্যালয়ৰ ক্ষেত্ৰতে হওক, আপুনি এজনে আন এজনৰ লগত আপোনাৰ সম্পৰ্ক ইতিবাচক হ'ব আৰু আপোনাৰ কথাত আজি সকলোৱে আপ্লুত হ'ব, যাৰ ফলত আপোনাৰ কামবোৰ কৰাত আজি সহজ হ'ব আৰু সকলোৰে সৈতে যি সম্পৰ্ক স্থাপন কৰিব সেইবোৰো আপোনালোকৰ ইতিবাচক বুলি প্ৰমাণিত হ'ব, যাৰ ফলত আপুনি আজি মানুহৰ লগত বিভিন্ন ধৰণৰ কামত তেওঁলোকৰ পৰা সহায় পাব আৰু লগতে আপোনাৰ কামবোৰো সহজে সম্পূৰ্ণ হোৱা পৰিলক্ষিত হ'ব। যিকোনো পেণ্ডিং টকা আজি আপুনি উদ্ধাৰ কৰাৰ অনুকূল দিন। গতিকে ব্যৱসায়িক ক্ষেত্ৰত যদি কাৰোবাক ঋণ দিছিলে বা ধাৰে দিছিলে সেইবোৰ আজি উদ্ধাৰ কৰিবলৈ আজি যত্ন কৰক, আপুনি নিশ্চয় সফল হ'ব। ভৱিষ্যতৰ পৰিকল্পনা কৰোঁতে আজি আনৰ দ্বাৰা প্ৰভাৱিত হ'লে সিদ্ধান্তত কিছু খেলি মেলিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি নিজে পৰিকল্পনাবোৰ কৰিবলৈ যত্ন কৰক। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ সৈতে আপোনাৰ মতানৈক্যৰ সৃষ্টি হ'বলৈ নিদিব, নহ'লে
আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ কাম কাজ চলি আছে সেইবোৰ স্তব্ধ হৈ পৰিব পাৰে, যাৰ ফলত আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে সকলোৰে সৈতে সম্পৰ্ক আন্তৰিক কৰি ৰাখিবলৈ যত্ন কৰক, সময়ৰ ভাল ব্যৱস্থা কৰক আৰু সময় সদব্যৱহাৰ কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো উন্নতি দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ নেতিবাচক কাৰকে সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে, কিন্তু আপোনালোকে যদি সম্পৰ্ক সুষম কৰিব লাগে তেনেহ'লে বিশ্বাস বজাই ৰাখক আৰু ইজনে সিজনক ভালদৰে বুজিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়িব পাৰিব আৰু কোনো কাৰণতে আপোনালোকৰ বিচ্ছেদ নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি সচেতন হ'ব লাগিব আৰু সুসংগঠিত ৰুটিন বজাই ৰাখিব লাগিব, তেতিয়াহে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব আৰু লগতে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি জাতকসকল আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ আপোনালোকৰ বিভিন্ন দিশত আজি কিছুমান অসুবিধাই আপোনালোকৰ মানসিক শান্তি ব্যাঘাত কৰিব আৰু লগতে বহু সমস্যাও আজি আপোনাৰ ঘেৰি ধৰিব পাৰে। কিন্তু আপুনি অলপ সতৰ্ক হৈ আৰু বিভিন্ন দিশত আপুনি ভালদৰে মনোযোগ দি পেলাই আপুনি আজি দিনটো পাৰ কৰিবলৈ যত্ন কৰিব। আজি আপুনি একাধিক দায়িত্ব ল'বলৈ যত্ন নকৰিব আৰু একাধিক কাম কৰিবলৈ নাযাব, কাৰণ আজি আপোনালোকৰ যিহেতু দিনটো অলপ প্ৰতিকূল পৰিৱেশৰ সৃষ্টি হৈছে, সেইবাবে আপুনি এটাকৈ দিনটো আপোনালোকে কামবোৰ কৰিবলৈ যত্ন কৰক আৰু ৰূপৰেখা বনাই লৈ আগবাঢ়িবলৈ চেষ্টা কৰক, তেতিয়াহে আপোনালোকে অতি সোনকালে সুফল পাব। আৰু আজি সময়ৰ লগত খাপ খুৱাই নিজৰ কৰ্মশৈলীৰ লগত খাপ খুৱাই লোৱাটো গুৰুত্বপূৰ্ণ হ'ব, তেতিয়াহে আপোনালোকৰ কামবোৰ আগবাঢ়িব আৰু কোনো ধৰণৰ বাধা আপোনাৰ সন্মুখীন নহয়। আজি আপোনাৰ আত্মীয়সকলৰ লগত কিছু আলোচনা কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ তেওঁলোকে পৰামৰ্শ আগবঢ়ালে আপোনাৰ দিনটো আজি সহজ হ'ব। সেইবাবে ব্যৱসায়িক ক্ষেত্ৰত আজি কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো ফলাফল দেখিব যে আপোনাৰ আশা কৰা ধৰণৰ নহ'ব। সেইবাবে আপুনি যত্ন কৰিব আজি দিনটো শান্তি বজাই ৰাখিবলৈ আৰু সংযমতা বজাই ৰাখিবলৈ। প্ৰেমৰ সম্পৰ্কবোৰ আজি প্ৰতিপত্তি হেৰুৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান হ'ব আৰু উত্তেজনা বৃদ্ধি হ'ব পাৰে। গতিকে কোনো ধৰণৰ আজি এই ক্ষেত্ৰত আপোনালোকে আগ নাবাঢ়িব বা মানুহৰ হস্তক্ষেপ আজি এৰাই চলক, তেতিয়া দেখিব যে সম্পৰ্কত লাহে লাহে সম্পৰ্কবোৰ ভাল হৈ আহিছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ শাৰীৰিক আৰু মানসিক অৱসাদ ঘটিব, সেইবাবে আপোনালোকৰ মানসিক ক্ষেত্ৰত কিছুমান নেতিবাচক প্ৰভাৱো দেখা দিব পাৰে, ফলত আপোনালোকৰ মানসিক অশান্তিও থাকিব। গতিকে এই ক্ষেত্ৰত আপুনি ধ্যান কৰিবলৈ আজি বেছিকৈ যত্ন কৰক, ইয়াৰ দ্বাৰা আপোনালোকে উপশম পাব আৰু সুন্দৰকৈ আজি চলিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু বাধামুক্ত কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি জাতকসকলৰ বাবে আজিৰ দিনটো আপোনালোকৰ উত্তম বুলি প্ৰমাণিত হ'ব, কাৰণ আজি আপোনালোকৰ পূৰ্বৰ যিবোৰ কাম কাজ আছিলে সেইবোৰৰ আজি ফলাফল পোৱাৰ দিন হ'ব, বা পূৰ্বতে যিবোৰ বিনিয়োগ কৰিছিলে সেইবোৰৰ পৰা ভাল লাভ কৰাৰ সম্ভাৱনা থাকিব। সেইবাবে আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব আৰু ভৱিষ্যতেও আপোনালোকে ইয়াৰ পৰা উপকাৰী ফলাফল পাব। মাত্ৰ আপুনি ধৈৰ্য আৰু আপোনাৰ দক্ষতা বৃদ্ধি কৰি আগবাঢ়িবলৈ চেষ্টা কৰক। আজি আপোনাৰ সম্পৰ্কটো ভাল হোৱাৰ সম্ভাৱনা থাকিব, কিন্তু কিছু ক্ষেত্ৰত আপুনি ধৈৰ্য ধৰিব লাগিব। বেছিকৈ আপোনালোকে হস্তক্ষেপ নকৰিব কোনো কামত, নিজৰ যত্ন নিজে ল'ব লাগিব আৰু কঠোৰ পৰিশ্ৰমৰ ফলত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত আজি উৎকৃষ্ট ফলাফল পোৱাৰো সম্ভাৱনা থাকিব। আজি আপোনাৰ গুৰুত্বপূৰ্ণ ফাইল আৰু দস্তাবেজবোৰ অতি সাৱধানে পৰিচালনা কৰিবলৈ যত্ন কৰক। অসাৱধানতাই আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালত এক শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব আৰু বৰ্তমান আপোনাৰ পৰিয়ালৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে আপোনালোকে সংযমতা আৰু সহযোগিতা দুয়োটাই বজাই ৰাখিব লাগিব। প্ৰেমৰ সম্পৰ্কটো সংগীৰ সৈতে আপুনি সৎ হৈ চলক আৰু আপোনালোকে মনৰ কথা মুকলিকৈ প্ৰকাশ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আৰু অধিক ইতিবাচক হোৱা পৰিলক্ষিত হ'ব আৰু সম্পৰ্কটো আপোনালোকে গুৰুতৰভাৱে ল'বলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশৃংখল ৰুটিনৰ ফলত পেটৰ বিষৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো বৰ্তমান সময়ৰ বাবে জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো আগবঢ়াই দিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকে।